Hello guys, welcome to my channel. আশা কৰোঁ আপুনি সকলোৱে ভালে আছে। আপোনালোকৰ মোৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বনোৱা আগতেই মানে হাঁহি উঠিছে কাৰণ ভিডিঅ'টো অলপমান ফানিদাৰ হ'ব। গৰমটো কেনেকা দিছে গম পাইছে আপোনালোকে। এফালে ঘাম বৈ গৈছে যা তো বৈ যোৱা নাই মানে ঘাম উঠি গৈছে আৰু অলপ যদি এনেকুৱা থাকো মানে গৰমটো ঘাম পৰি যাব আৰু তো যি কি নহওক ভিডিঅ'টো আপুনি শেষলৈ চাই থাকিব। ভিডিঅ'টো অলপ জাষ্ট ফানি টাইপ হ'ব। গৰমত কেনেকুৱা ভিডিঅ' হ'ব আপোনালোকে গম পাইছে। তো এক্সপেৰিমেণ্ট এটা কৰি চাইছোঁ কেনেকুৱা হয় লাষ্টত আপোনালোকে দেখা পাব নিশ্চয়। ভাল লাগিলে লাইক কমেণ্ট কৰিব। তো ভিডিঅ'টো শেষলৈ চাই থাকক। ধুনীয়াকৈ টাৱাত তেল দি দিয়া হৈছে। তাৰপিছত আপোনালোকে চাই থাকক কেনেকৈ কৰি আছোঁ। তলত টাৱাৰ ওপৰত কণী ওপৰত সূৰ্য দেৱতা। A few moments later. 1 hour later. 2 hours later. ৰ'দৰ কাৰণে বেলেগ এঠাইলৈ লৈ গ'লোঁ। অৱশেষত লাষ্ট উপায় এইটোৱে আৰু কণীটোতো পেলাই দিব নোৱাৰি চাওক। কণীটো খামেই মুঠতে খামেই। অকণমান নিমখো দি দিওঁ কাৰণ গেছত বনোৱা হৈছে ন এতিয়া। তো নিমখ অলপ দি দিওঁ আৰু বৰ্তমান খাবলৈ ৰেডি হৈ গ'ল। খাব লাগে আৰু এতিয়া এনেকুৱা গৰম দিছে ৰাম। যিমানে নহওক তো মানে 3 ঘণ্টা নে 3.5 ঘণ্টামান ৰাখিলোঁ। প্ৰথমতে টাৱাখন তথাপি থৈ দিছিলোঁ আগতে 1 ঘণ্টামান। তো 4 ঘণ্টামান ৰখাৰ পিছত লাষ্টত আপোনালোকে যিটো দেখিছে মই যেতিয়া এক্সচেঞ্জ কৰিছোঁ প্লেচটো এই তেতিয়াই মানে সেইখিনিলৈকে হ'ল আৰু তাৰপিছত আৰু মানে ইয়াতকৈ দিলেগে মানে তথাপি নিসিজিব কিন্তু তথাপি মানে গৰমত ক'ৰবাত আৰু যদি 5-6 ডিগ্ৰী বেছি হৈ যায়গৈ তেতিয়াহ'লে চাগে সিজিব। তো এটলিষ্ট এতিয়া এইটো চাওক এতিয়া খাওঁ কেনেকুৱা টেষ্টি হৈছে কৈ আছোঁ বাৰু। তো মে বি চাগে ভালে লাগিব খাই। তো কৈ আছোঁ অলপ ডিফাৰেণ্ট হৈছে মানে কি বহুত টাইম থৈ দিলোঁ ন 3 ঘণ্টামান থৈ দিলোঁ মানে থৈ দিয়াৰ কাৰণে বস্তুটো চিকটা হৈ গ'লগৈ। এনেই অলপ কণীটো কোমল হয় বা বেছি সিজিলে তেতিয়াবা চিকটা হয় বেলেগ কথা। মানে কি কয় বোলে এতিয়া মই বেছি টাইম থৈ দিয়াৰ কাৰণে বস্তুটো চিকটা হৈ গ'ল। এইখিনি আছিলোঁ। তো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আপোনালোকে যদি ট্ৰাই কৰিব খোজে কৰিব পাৰে। তো এটলিষ্ট মিনিমাম 45 ডিগ্ৰী হ'লেগে চাগে সিজিব দেৰিকৈ থৈ দিলে। কিন্তু এতিয়া বৰ্তমান 40 ডিগ্ৰী হৈ আছে ন। তো 40 ডিগ্ৰী হৈ আছে। তো সেইকাৰণে সেই 40 ডিগ্ৰীত সিজাৰ চান্স নাই। কিন্তু ফিল লাইক 50 ডিগ্ৰী হৈ যায় বাৰু সেইটো বেলেগ বাৰু। তো এইখিনি আছিলে। তো আজিলৈ বাই।